हेलो फ्रेंड्स, आज যাব ওলাইছো অকণমান ফুৰিবলৈ বুলি আৰু বহুত দিনৰ পাছত ওলাইছো যেহেতু গা ভাল নাছিলে সেইকাৰণে ভিডিঅ' দিব পৰা নাছিলো। আজি এয়া ওলাইছো, আজিৰ পৰা যিমান পাৰো ভিডিঅ' দিবলৈ চেষ্টা কৰিম। লগত এয়া মানুহজন ল'ৰাটো। এতিয়া বলক ক'ত যাম দেখাই থাকিম, বাকীখিনি চাই থাকিব। এয়া এইফালে আহি পালোহি। আমি আহিছিলোঁ চিলাপথাৰ হালালি ৰিজৰ্টত। যিহেতু ভিডিঅ'ত বহুত দেখিছিলোঁ কেনেকুৱা হয়নো বোলো অকণমান সন্মুখৰ পৰা চাই আহোঁ বুলি ওলালোঁ। এয়া আমি এতিয়া আহি নামিছোঁ, সোমাম এতিয়া। অকল মইনো কিয় চাম ভাবিলোঁ আপোনালোককো মোৰ লগতে অকণমান দেখাই দিওঁ ভিডিঅ' যোগেদি। এয়া চাই থাকিব। আজি এয়া প্ৰথম আহিছোঁ ইয়াত, কেনেকুৱা হ'ব কি কথা দেখাই থাকিম। ভিতৰত সোমাই পৰিৱেশটো ইমান ধুনীয়া দেখিবলৈ, অকল গছেৰে ভৰা, ইমানে ভাল লাগিছে। বিশেষকৈ 3টা বস্তুৱে চাবলৈ আহিছিলোঁ, জিপ লাইনিং আৰু চাইকেলিং আৰু চুইমিং। এয়া আহি পালোহি চিলাপথাৰ হালালি ৰিজৰ্ট। চুইমিং কৰিব আহিছিলোঁ, পানীখিনি লেতেৰা হৈছে, ক্লিন হৈ আছে, যিহেতু বৰষুণ দিছিলে সেইকাৰণে এতিয়া চাব আহিছোঁ। চাইছোঁ যে পাৰোঁ নে নোৱাৰোঁ বুলি, এয়া চাই আছোঁ এতিয়া। চুইমিং পুলত চুইমিং কৰিব আহিছিলোঁ আৰু আজি পানীখিনি বৰষুণ দিয়াৰ কাৰণে গ্ৰীণ হৈ আছে, যিহেতু লেতেৰা হয় আৰু সেইকাৰণে নকৰিলোঁ, চাই কিনে গুচি আহিলোঁ। মানুহে ঠিকেই কয় ভবামতে একো কাম নহয়, যিহেতু ভবা কথা নহয় সিদ্ধি বাটত আছে কণা বিধি। সেয়াই হ'ল আজিয়ে মোৰ লগতো। চুইমিং কৰিবলৈ যিহেতু নাপালোৱে আৰু সেইকাৰণে ভাবিলোঁ ব'টিঙতে উঠি লওঁ। এইফালে এতিয়া আমি এয়া ব'টিং কৰিবৰ কাৰণে বোটত বহি লৈছোঁ আৰু অকণমান আপোনালোককো দেখাইছোঁ, চাই থাকিব। চবতকৈ বেছি ভাল লাগিলে এই ব'টিঙতে বহি কিনে, কাৰণ বহুত ভাল লাগিলে হাঁহি ধেমালি মাজেৰে। এয়া এতিয়া আমি গোটেইখিনিয়ে দুখনত বহি লৈছোঁ আৰু এখন ব'টিং অকণমান আঁতৰে আছে, কাৰণ সিহঁতি চলাব ভালকৈ নোৱাৰিছে। তেতিয়া আপুনি চুইমিং কৰি লওকগে, মন গৈছে দিব আছে ন, এইফালে বাথৰুম আছে। দেখিলে কোনো মানুহ আদি কমপ্লিট হৈ গ'ল নেকি? দেখা নাই লৈ আছিলে বহি বমি লাগে সকলো দি দে, মই জানো আমি ঠিক কৰিলো ন? আৰু একটু লাও কাকর আমি ব'টিং কৰাৰ পাছতে মানুহজনে এইফালে এয়া চাইকেলিং কৰিবলৈ বুলি ৰেডি হৈছে আৰু অকণমান আপোনালোককো দেখাইছোঁ, কাৰণ এয়া বাহিৰৰ দেশত বেছিকৈ চলে, আমাৰ ইয়াত কমকৈ দেখা যায় আৰু প্ৰায়ভাগ দেখা নাযায়ে। এয়া প্ৰথমে দেখিছোঁ মই, আপোনালোকে যদি দেখিছে নাজানো বাৰু, মই প্ৰথম দেখিছোঁ আৰু আমাৰ মানুহজনেও মোৰ প্ৰথমে চাইকেলিং কৰিছে। এয়া পানীৰ ওপৰত এডাল তাঁৰৰ ওপৰত চাইকেলখন অকল পেডেল মাৰিব লাগে আৰু একো কৰিব নালাগে, যিহেতু বহুতৰে সাহস নহয়, তথাপিতো মানুহজনে কৰিলে। এয়া চব ফূৰ্তিতে একদম পূৰা হাঁহি আহিছে, ভাল পালে কৰি কিনে। ৰাস্তাত চলোৱা আৰু এডাল তাঁৰৰ ওপৰত চলোৱাটো বহুত ডিফাৰেঞ্চ নহয় জানো, সেইকাৰণে ক'লোঁ বহুতৰে সাহস নহ'ব। ঘূৰিলোঁ ফুৰিলোঁ, ব'টিং কৰিলোঁ, চাইকেলিং কৰিলে। এতিয়া আৰু বহুত ভোক লাগিছে, এতিয়া ৰেষ্টুৰেণ্টলৈ বুলি সোমাবলৈ লৈছোঁ। এয়া ৰেষ্টুৰেণ্ট এখন আৰু এই ৰেষ্টুৰেণ্টখন হালালি ৰিজৰ্টৰে হয়, ইয়াতে আছে।
সেয়া এইফালে আমাৰ খানাও আহি গ'ল। এতিয়া আমি খাই লওঁ আৰু খাই বৈ যিহেতু ঘৰলৈ বুলি ওলাম আৰু।